চাওক বৰপেটা লোকসভা সমষ্টিত যেহেতু 7 মেত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পূৰ্বে ৰাইজৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে ব্যাপক চৰ্চা কাৰণ কেইবাগৰাকীও প্ৰাৰ্থীয়ে বৰপেটা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ যি এই প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে গ্ৰামাঞ্চল হওক বা চহৰাঞ্চল হওক প্ৰতিটো প্ৰান্ততে এতিয়া কোন প্ৰাৰ্থী জয়ী হ'ব কোন প্ৰাৰ্থীক তেওঁলোকে পৰৱৰ্তী সাংসদ হিচাপে নিৰ্বাচন কৰিব তাক লৈ চৰ্চা অব্যাহত আছে উপস্থিত আছো বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী বিধানসভাৰ নতুনকৈ আচলতে এই বৰক্ষেত্ৰী বিধানসভাত অন্তৰ্ভুক্ত হোৱা হেলচা গাঁৱত আৰু হেলচা গাঁৱৰ যিটো হেলচা চকত উপস্থিত আছো আৰু এই চকটোৰ যিসকল ব্যৱসায়ী বা ইয়াত থকা ৰাইজৰ মই মতামত লোৱাৰ চেষ্টা কৰিম তেখেতসকলৰ ওচৰলৈ যাম দাদা প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ সন্মুখত নিৰ্বাচন কি হ'ব এবাৰ নিৰ্বাচন কি ধৰণৰ চৰ্চা চলিছে ইয়াত নিৰ্বাচনটো চৰ্চা চলিছে বেছিভাগ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰে কাৰণ এইজন মানুহজনৰ আমি আগৰ পৰাই শুনি আহিছোঁ তেখেতৰ সহলহীনতা তেখেতৰ ধুনীয়া মানে ৰাজনীতিৰ পক্ষটো খুবেই ধুনীয়া কাৰণ তেখেতে আজি মিনিমাম ৩৫ বছৰ ধৰি এটা সমষ্টিতে তেখেতে জিকি আছে ৰাইজৰ নিশ্চয় তেখেতক ভাল পাইছে সেইবাবে কেণ্ডিডেটৰ ভাল পায়ে আজি ৩৫ বছৰ তেখেতক তাতে জিকাই ৰাখিছে আৰু আমাৰ কথাটো হ'ল যে আমাক এজন ভাল মানুহ লাগে আৰু যিজন মানুহে আমাৰ ৰাইজৰ মানে সমস্যাবিলাক দূৰ কৰিব পাৰে আমি আগৰ পিছে দেখিব যে বৰপেটা লোকসভা সমষ্টিৰ আমাৰ আগৰ পৰা আমি অন্তৰ্ভুক্ত আছিলোঁ ধৰ্মপুৰ সমষ্টি হিচাপে কিন্তু আমাৰ যি সমষ্টি এইবাৰ সলনি হৈছে আমি এতিয়া বৰক্ষেত্ৰীত পৰিছোঁ বৰক্ষেত্ৰী এইটো পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল সমিতি আৰু আমাৰ কি হৈছে আমাৰ আগৰ পিছত যিবিলাক কেণ্ডিডেট থাকে লোকসভা সমষ্টিৰ আমি প্ৰায় মানুহজনক ইলেকশ্যন যোৱাৰ পিছত ইয়াত দেখা নাপায় ৰাইজে আমি একদম পশ্চিম প্ৰান্তত পঢ়োঁ শেষ প্ৰান্তত পঢ়োঁ আমি কোনো ধৰণৰ মানুহ ইয়াতে আমি আগে এমপিক দেখা নাই আৰু এমপি ফাণ্ডৰ যিবিলাক আঁচনি আহে আমাৰ আঁচনিৰ কোনো ধৰণৰ ইয়াতে কাম হোৱা নাই আৰু এইবাৰ কাম হোৱা মানুহ এজন আপোনালোকে বিচাৰে হয় আমাৰ যে আমাৰ ৰাজহুৱা কিছুমান সমস্যা আছে এইবিলাক সমস্যা যেন তেখেতে আহি দূৰ কৰে আমি ভাবিছোঁ তেখেতে নিশ্চয় কৰিব কাৰণ তেখেতত মানুহজনৰ যিটো সহজীলতা যিটো ব্যক্তিগত গুণ সেই গুণটোক আমি নিশ্চয় আপ্লুত হৈছোঁ আৰু তেখেতৰ আমি ভোট দি হাতীৰ ছবিত ভোট দি যোগযুক্ত কৰিম বুলি আমাৰ প্ৰায় মানুহৰ নিশ্চিত হৈছে যে এইবাৰ ফণীভূষণ চৌধুৰী মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীকে জয়যুক্ত কৰিব একাংশ মানুহে একাংশ ৰাইজে এটা কথা ক'ব বিচাৰিছে যে ফণীভূষণ চৌধুৰী যিহেতু নিজাকৈ লোকসভাত তেওঁ যোৱাৰ ইচ্ছা কৰা নাছিল তেওঁ বিধানসভাতে থকাৰ ইচ্ছা কৰিছিল গতিকে ইচ্ছা নোহোৱা মানুহ এজনক ঠেলি হেঁচি আচলতে পঠিওৱাৰ ফল ৰাইজে নাপাব নেকি এই ধৰণৰ চৰ্চাটো কিন্তু আমি চলা প্ৰত্যেক নহয় তেখেতৰ কথাটো হৈছে তেখেতৰ নিজৰ সমষ্টিটো প্ৰথমতে তেখেতে এৰিব পৰা ইচ্ছা কৰা নাছিলে কাৰণ এটাই কথা তেখেতে ৩৫ বছৰ তাতে জিকি আহিছে জিকিলে তেখেতৰ মানুহখিনি ভাবিছিলে চাগে সেই সমষ্টিৰ যে তেখেতৰ দিল্লীত যোৱাৰ পিছত আমাৰ সমষ্টিটোৰ কি হ'ব নতুন মানুহ আহিলে কেনেকুৱা হ'ব সেই পৰিস্থিতিত তেখেতে ইচ্ছা কৰা নাছিলে কিন্তু তেখেতে লাষ্টত বুজি পালে চাগে যে দিল্লীত গৈও মই সমষ্টি বা গোটেই বৰপেটা সমষ্টিটোতে কাম কৰিব পাৰিম বা তেখেতে নিজৰ সমষ্টিটো কাম কৰিব পাৰিব সেই হিচাপতে তেখেতে আগবাঢ়িছে চাগে আপোনাক ধন্যবাদ জনাইছোঁ আন একাংশ আছে মই অকণমান কথা পাতিম দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপুনিও যিহেতু এগৰাকী সংবাদকৰ্মী আপুনিও বিভিন্ন প্ৰান্তত আচলতে খবৰ বুটলি ফুৰে এইবাৰ কি দেখিছে এইবাৰ নিৰ্বাচন দেখিছোঁ মানে কি এতিয়া ক'ব গ'লে কি বুলি ক'ম এতিয়া জয় জয় মই হৈছে চাৰিওফালে বিজেপি কাৰণ কংগ্ৰেছ বুলি কোনো দল এতিয়া নাই ৰাতিৰ ভিতৰত তেওঁলোক বিক্ৰী হৈ আছে আমি দেখিছোঁ আজি 2 বছৰত কংগ্ৰেছ ৰাতিৰ ভিতৰত বিক্ৰী হৈছে যদি মই ভোট দিওঁ মই ভোট দিয়াৰ ইচ্ছা নাই তেতিয়া মোৰ ভোটটো কেঞ্চেল হ'ব কংগ্ৰেছ বুলি একো নাই আন্দোলন কৰিলে নেতা হ'ল তেওঁলোক বিক্ৰী হ'ল গতিকে এতিয়া জয় জয় মই হৈছে বিজেপিৰ গতিকে এতিয়া বিজেপিকে ভোট দিব লাগিব কাক দিম আৰু এনেকুৱা হৈছে ঔষধ আৰু সুৰা দুয়োটা দাম বৃদ্ধি হৈছে এতিয়া সুৰা যিবিলাকে ব্যৱহাৰ কৰে তেওঁলোকে জানিছে যে ইমান দাম বাঢ়িছে আৰু যিবিলাক মেডিচিন এতিয়া জনকল্যাণমুখী ৰাষ্ট্ৰত এতিয়া শিক্ষা আৰু স্বাস্থ্য দুয়োটা ফ্ৰী হয় কিন্তু আমি দেখিছোঁ অসমত দুয়োটাতে আমি বেছিকৈ ভৰোঁ আমাৰ সন্তানক যদি পঢ়াব লাগে পইচা বেছি দিব লাগে আৰু আমি যেতিয়া ঔষধ খাওঁ তেতিয়া আমি বহুত শতাংশ পইচা দিব লাগে গতিকে চৰকাৰখনে যাতে আমাৰ যিজন প্ৰতিনিধি ফণীভূষণ হওক নাৰায়ণ ডেকাই হওক তেওঁলোকে যাতে বিধানসভাৰ মজিয়াত বা সাংসদৰ মজিয়াত অসমৰ মানে জনতাৰ হকে যাতে মাত মাতে মই সেইটোৱে বিচাৰোঁ নিশ্চয়কৈ আন একাংশ আছে মই তেখেতলোকৰ ওচৰলৈ যাম দাদা অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু সন্মুখত নিৰ্বাচন বেছিদিন নাই ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে ইয়াত কি ধৰণৰ চৰ্চা চলিছে কাৰণ এই ধৰণৰ দোকান বা এই ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত আপোনালোকে যদি গাঁৱৰ পৰা ওলাই আহে ৰাইজৰ মাজত কি ধৰণৰ চৰ্চা হয় আমাৰ ৰাইজৰ মাজত চৰ্চা এটাই হয় এইবাৰ আমি এজন নতুন মানুহ পাইছোঁ আমাৰ ওচৰতে খুব অসম গণ পৰিষদ যিটো দলৰ এজন ভাল মানুহ ফণীভূষণ চৌধুৰী সেই ফণীভূষণ চৌধুৰীক আমি এতিয়া আমাৰ মাজত পাইছোঁ আৰু আমাৰ মাজত এতিয়া এটাই চৰ্চা হৈছে 95% আমাৰ যিটো হেলচাৰ যিটো চেণ্টাৰ হয় 95% ভোট ফণীভূষণ চৌধুৰী পাব আৰু বৰপেটা লোকসভা সমষ্টিত এইবাৰ ফণীভূষণ চৌধুৰীৰ জয় অনিবাৰ্য বুলি মই নিশ্চিন্ত মনে ক'ব পাৰোঁ আৰু এনেকুৱা এজন মানুহে এইবাৰ
লোকসভাৰ পৰা যিবিলাক আমাৰ মানে ৰাইজৰ মানে কাম কাজৰ কাৰণে যিবিলাক মানে টকা পইচা আহে সেই টকা পইচাবিলাকেৰে আমি ৰাইজৰ আমাৰ যিখিনি কাম সেই কামবিলাক আমি কৰিব পাৰিম বুলি আমি এইবাৰ দৃঢ় প্ৰতিজ্ঞা লৈছোঁ। নিশ্চয়কৈ আচলতে এয়া আছিল নলবাৰী জিলাৰ খেলচা গাঁও। আচলতে নলবাৰী জিলাৰ খেলচা গাঁও নতুনকৈ তেওঁলোকে বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে আৰু গাঁৱৰ যিটো চক এই চকত এই ৰাইজৰ মন্তব্য তেওঁলোকে এই ধৰণে কৰা প্ৰত্যক্ষ কৰিলোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।